Hello guys, again welcome back to my YouTube channel. আমি এটা শুটিংত গৈ আছো। আছে নিবিৰ এফালে ও মানুহজনী আৰু এতিয়া আমি ওলাই গৈ আছো। নিজৰ মানুহজনী পাবলে মাৰে কৰিবলগীয়া হয়। কি কবা আৰু শুটিংত বেলেগেই হৈ গৈছে। এতিয়া আমি বজাৰ পাইছো, এই বজাৰত নাৰিকলটো ল'ব আছে, তাৰপিছত যাওঁ। ভাবিছো আপোনালোকক দেখাও বুলি, বহুত দিন হৈ গ'ল ব্লগ শ্লগ দিয়া নাই। এইফালে আমাৰ পুতুল ভাই। নমস্কাৰ। মই নিবিৰম পালে নকলি শুটিং আমাৰ কাৰণে আহি গ'লো জয়দীপেটাৰ লগত। হিৰইন কোন কেইটা? হিৰইন বেলেগ। এইফালে চা ঋতুপন। আজি আমি শ্বৰ্ট ফিল্ম কৰিব আহিছোঁ জয়দীপেটাৰ লগত। কেনেকুৱা লাগে নাজানো, এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইম। আমিও নাজানো কেনেকুৱা লাগে। চেষ্টা কৰিম। কি হ'ল? নাৰিকল এতিয়া আমি নাৰিকল কিনিবলৈ আহিছোঁ। আমাৰ নাৰিকল লোৱা হৈ গ'ল। এতিয়া আমাৰ আৰু বাকী আৰ্টিষ্টখিনি বিচাৰি আছোঁ। নহয় আৰু আমাৰ জোনাই বজাৰখন এনেকুৱা হৈ আছে, গোটেই বনাই আছে এইবিলাক। আৰু এইখন হৈছে মোৰ গাড়ীখন। এতিয়া আমি ক'ত যাম? ফাৰ্ষ্ট লোকেশ্যন তাত আছে নেকি? লোকেশ্যনে বিচাৰা হোৱা নাই। আৰু এতিয়া আমাৰ এইফালে বাইদেউ কিবা এটা কৈ আছে। আমাৰ আৰু এজনী হিৰইন আহি গ'ল। কেনেকুৱা লাগিছে অনুভৱ? এতিয়ালৈকে ভালে লগা নাই। আমাৰ শ্বুটিঙৰ টাইম আছিলে 9টা বজাত, আমি শ্বুটিং ষ্টাৰ্ট কৰিম 1টা বজাত। এইটোৱে আমাৰ খাচিয়ত মানে দেই। আমাক য'ত লাগিব লাগে 2 দিন, আমি লগাই দিওঁ 4 দিন। ভেৰি গুড, ভেৰি গুড। আৰু আমি এতিয়া ক'ত পালোহি? বাঢ়ি জনাই আছলি ব্লগ, আছলি নকলি ব্লগ নহয়। স্ক্ৰিপ্টখন দি দে। এইফালে আমাৰ দুপৰীয়া 12টা বজাত আমাৰ শ্বৰ্ট ফিল্ম ষ্টাৰ্টিং কৰিবলগীয়া হৈছে। ধূপ জ্বলাবলৈ লাইটাৰ বিচাৰি থকা হৈছে। তোমাৰ এই অনুভৱ বৰবাদ। কি কৈছ? গাইজখিনি আহিব নি তোৰ পেণ্টটো টাইট কৰিবলৈ? গোটেইখিনি একেলগে জ্বলাই না মক্কেল। তাৰপৰা দিলেতো হৈ গ'ল। নামটো কি কৈ দে আকৌ? নীল নয়না তাতে ভিউজ যায় প্ৰথমত। ভিউজটা খান খৰ সবটো ভালকে যাম। হ'ব দে, তুমি ক'লা যেতিয়া আগনে কিমান 4 কৰড় মান আহিবনে ভিউজ? আমাৰ নিবিৰে ইমানে কেটেঙা, নাৰিকল এটা ভাঙি খাব পৰা নাই। আৰু একবাৰ মাৰি দে আকৌ। ফুটোৱা নাৰিকল ন? কি ফুটালি? আমাৰ হিৰইন ধূপ জ্বলাই আছে। জীৱনত প্ৰথমবাৰ কেমেৰাৰ আগফালে আহিব বোলে। আমি খাইছো এতিয়া। কি খাইছ? নাৰিকল বেয়া খাবলৈ, মিঠাও নহয়। আমাৰ পুতুল ভাই আৰু লাল ভাই।
জয়দীপৰ ধূপ জ্বলাব গৈছে দেই ফোন মাৰিছিলোঁ মই ডিউটিত আছো নেকি বুলি কাম নাই হ'ব দে মানে চিন চলি আছে আৰু বৰ ধুনীয়া লাগিছে নাই তোৰ সেইটো সঁচাই বৰ ধুনীয়া ৰেডি ঐ গোপাল চা কিমান লওঁ মিলিব তই মমেণ্টটো দিবি হা তোৰ জেগাটা দিবি এনেকৈ মমেণ্টটো দিলে ভাল লাগে যদি টাইটকৈ কাটি থাকে নহয় ভাল নালাগে মানে অকণমান হাঁহি উঠিছে জুইছে মুখখন পা দিয়া গাত আছে এই শ্বটটো ধুনীয়া আছিলে খালি বেছি ফেমাছ হৈ কিন্তু বেছি ভিডিঅ'টো নলয় ইয়াত কি হ'লে একো নোকোৱা থাকিলে যে এতিয়া অনুভৱ অথনিচোন বৰ হাঁহি হাঁহি অনুভৱ বৰ গৰম এয়া কেমেৰামেনৰ অৱস্থা এইফালে আমাৰ আৰ্টিষ্ট কি হ'লো অথনিচোন তই ধুনীয়াকৈ হাঁহি আহিছিলি তই ঘপককৈ হঠাতে মনটো মাৰি দিলি যে অভিনয় কোন নহয় অভিনয় কোনো নাই অভিনয় অভিৰোল নে কি শ্বৰ্ট ফিল্ম নিজে নাজানে ভালকে ষ্টৰিটো মানে আছো এতিয়া এটা চিনৰ পৰা হাঁহি আছে এটা চিনৰ পৰা মন মাৰি আছে সেইটো কৈছো প্ৰথম কিবা এটা ক'ব তাৰ পাছত হাঁহি হাঁহি মন মাৰিব লাগিব বুজিলি গাইস নহ'লে সেইফালে আহোঁতে তাক মন অৱস্থা গাইস হাত মনটো মাৰিলি যে এতিয়া চোন অলপ মোৰ লগত হাঁহি কথা পাতি আহিছিলি চাহ খাই আছো আমি কি খাই আছা সোমাই দে মুখত এতিয়া কি খাই আছো দুখীয়া মুখে চাহ লাল চাহ উইথ মটৰ পাপৰ ভুজিয়া চাহ খাইছো চবে চাহ আছে মই চাহ আছো আজি ছেকেণ্ড ডে শ্বুটিং আৰু আমি এতিয়া শ্বুটিঙত গৈ আছো আজি মানুহ বেছি হৈ গৈছে সেইকাৰণে দুখন গাড়ী লৈ যাবলগীয়া হৈ গৈছে এইফালে আগফালে এখন গৈ আছে আৰু আমাৰ এইফালে 4জন সেই গাড়ীখনত 4জন আকৌ স্কুটিত গৈছে 2জন আৰু 3জনী গুৱাহাটীত গৈছে এখন শ্বুটিং কৰি থাকোঁতে আকৌ মাজত আৰু এখন শ্বুটিঙৰ কথা ওলাই গৈছে ছোৱালীয়ে ছোৱালী বিচাৰি থকা হৈছে আমাৰ কালি শ্বুটিং 1টা মানত ষ্টাৰ্ট হৈছিলে আকৌ আজি ছেকেণ্ড ডে শ্বুটিং আকৌ 1টা মানতে ষ্টাৰ্ট হ'ব যেন পাইছোঁ আমি মানুহকেইটা ইমানে লেজি মানে সেইকাৰণেতো মই আকৌ চিধাকৈ কৈ দিওঁ মানে দেই বোলে আমাৰ হিৰোইন এক্সপিৰিয়েঞ্চ কেনেকুৱা আমি এইকাৰণেতো কোৱা নাই তোমাক সুধিছোঁহে কি কম আৰু কথা কৈ দিয়া কেনেকুৱা পাইছা শ্বুটিং কৰি বহুত ভাল লাগিছে আৰু কেমেৰাৰ আগত নাৰ্ভাছ হৈ যাওঁ আৰু মজা আমাৰ এক্ট্ৰেছজনী মানে কথা ক'বলৈ লাজ কৰে কালি যেনে তেনে শ্বুটিং কৰিছে কেনেকৈ কৰিছে তাই জানে আৰু জীৱনত প্ৰথমবাৰ আমি দূৰে কথা পাতি আছো চাহ নিয়ে 52 চনলৈ হাত নিমিলি সিহঁত ক'ত আৰু আমি হ'লো কেতিয়া ক'লা